ব্রহ্মায়া দিকরি জিয়া জাত রাম ভূমি ভাৰতবৰ্ষত প্ৰভুৰ আদেশ মতে নানাবিধ জীৱসজী কৰ্ম অধিকাৰ আৰু বেদ বিধিয়ে মানৱক শ্ৰেষ্ঠ আসন দিয়া হৈছিল। দাসৰ উদ্দেশ্য আছিল অন্তৰ্মুখী জ্ঞান অধ্যয়নেৰে শ্ৰীহৰি লীলা নিকেতন ভাৰত ভূমিক স্বৰ্গত পৰিণত কৰি প্ৰভুৰ অনন্ত মহিমা আৰু মহিয়ান কৰি তোলা। কিন্তু তাৰ বিনিময়ত মানৱে কৰিছে কি? সেই জ্যোতিময় নিৰ্মল জ্ঞানৰ অপব্যৱহাৰ কৰি ভোগ বিলাসত মত্ত হৈ পৰিছে। কাল নিয়ামক ঐশ্বিক শক্তিক অৱজ্ঞা কৰি নিজকে পাহৰি পেলাইছে প্ৰভু। এইটোতো তোমাৰেই ব্ৰহ্মা, নিজে গঢ়া পৃথিৱীত যদি আজি তোমাৰ কল্পিত বাসনাৰ বিপৰীতমুখী হ'ব লগা হয়, তেন্তে নিশ্চয় বুজিব লাগিব যে সৃষ্টিৰ পাতনিতে কোনো ত্ৰুটি থাকি গ'ল। সেই ত্ৰুটি আজি সংশোধন কৰিব লাগিব তুমি। কি কোৱা বসুন্ধৰা? একো নাই, মই আজি পপীৰিতা। মোক লাগে মুক্তি। তুমি মুক্তি বিধায়ক, সেই হেতুকে তোমাৰ ওচৰত মুক্তি বিচাৰি আহিছোঁ প্ৰভু। প্ৰভু, তুমিয়েই যেতিয়া জগতৰ স্বামী, এই সেৱকে কৰা সকলো অপৰাধৰ অপযোগ তোমাতেই অৰ্পিত হ'ব। তাৰ উপৰি সৃষ্টিকৰ্তা মই, মোৰ সকলো ত্ৰুটিৰ বিচ্যুতি নিৰাময় কৰিব লাগিব তুমি। মই মাথো কৰ্তব্যৰ দাস, আৰু স্বজনেই মোৰ একমাত্ৰ কৰ্তব্য। মহাদেৱ সংসাৰৰ অধিকাৰী হ'লেও, কাল অন্ত নহ'লেও তেওঁনো অপাৰক। বৰ্তমান বসুন্ধৰাৰ মুক্তিৰ বাবে সংসাৰত একান্তই আৱশ্যক হৈ পৰিছে প্ৰভু। সঁচা কথা ব্ৰহ্মা,
কাল অন্ত নহ'লে সংসাৰ মোৰ দ্বাৰা সম্ভৱ নহয়। তাক সম্ভৱ কৰিব খুজিলে তোমাৰ সৃষ্টিৰ অখণ্ডনীয় বিৰলিপিৰ কোনো মূল্যকে নাথাকিব। তেনেহ'লে প্ৰভু উপায়? অৱশ্যে ইয়াৰ উপায় উদ্ভাৱন কৰিব লাগিব। মই যোগমায়া আৰু নাৰদক স্মৰণ কৰিছোঁ। তেওঁলোক আহি পালেই ইয়াৰ উপায় হ'ব। যেতিয়া অধৰ্মৰ অদ্ভুত দয়ত ধৰ্মৰ প্ৰলয় আহি পৰে, সেই সময়ত যুগে যুগে নানা অৱতাৰ ধৰি সধৰ্মে খ্ৰীষ্টক পালন কৰি আহিছোঁ। কিন্তু এইবাৰ পূৰ্ণে অংশে অৱতৰি পৃথিৱীক এনে এক অভূতপূৰ্ব ৰূপ দিম যে পৃথিৱীৰ ভৱিষ্যত এক মহাবোধত পৰিণত হ'ব। এতিয়া তোমালোক যোৱা। ভাল প্ৰভু। তুমি চিত্ৰ বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথময়ী, নাথ অন্ত শৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া, কৰা দয়া প্ৰভু ভগৱন্ত। প্ৰভু তোমাক স্মৰণ কৰিছিলোঁ। আদেশ কৰক প্ৰভু। তুমি জানা যে যেতিয়া জগতত ধৰ্মৰ গ্লানি আহি পৰে, পুনৰ ধৰ্মৰ সম্পাৰৰ হেতু অৱতাৰ গ্ৰহণ কৰিব লগা হয়। এনেকৈ পূৰ্বে সপ্তবাৰ অৱতৰি পৃথিৱীৰ ভাৰ হৰণ কৰিলোঁ। এইবাৰ ভাৰত ভূমিত এনে বেভিচাৰ অত্যাচাৰ চলিছে যে ধৰিত্ৰী দেৱীও স্থিৰেৰে থাকিব নোৱাৰি সঘনে কঁপি উঠিছে। ধৰ্ম কৰ্ম সত্য সৌজ দয়া ক্ষমা ধৰণীত লুপ্ত পায়। স্বাৰ্থিঘ্নৰে বেদ বিধি বিসৰ্জন দি একোজন স্বতন্ত্ৰ নায়ক হৈ পৰিছে আৰু পৰৰ সত্তা অস্বীকাৰ কৰি ভাৰত ভূমিৰ প্ৰজাতন্ত্ৰ মষিমূৰ কৰি পেলাইছে। এই সন্ধিখনত পুনৰ ধৰ্ম সংস্থাপনৰ হেতু অৱতাৰ গ্ৰহণ কৰিব লাগিব। অকল ময়ে কিয়, সৌৰজগতৰ অমৰসকলো যথাযথভাৱে ভাৰতত জন্মগ্ৰহণ কৰি মোৰ সহায় হ'ব লাগিব। কৰ্তব্য কি হ'ব প্ৰভু? তোমাৰ কৰ্তব্য গুৰুত্বৰ। সম্প্ৰতি তুমি গোকুলৰ যশোদা দেৱীৰ গৰ্ভত অৱতীৰ্ণ হোৱাগৈ। প্ৰভু, দাসীৰ এনে কি অপৰাধ যে পৃথিৱীত নৰজনী প্ৰাপ্ত হ'ব লগা হ'ল? এনে ভীষণ শাস্তিৰ ব্যৱস্থা কিয় প্ৰভু? ভদ্ৰে, তুমি মই সকলো কৰ্তব্যৰ দাস। তুমি কিয়, ময়ো দৈৱকী দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰিম। ইয়াৰ তাৎপৰ্য কি প্ৰভু? শুনা, ইয়াৰ ৰহস্যবিত তত্ত্ব দেৱৰো অবৈধ। কেৱল তোমাক বুজাবৰ কাৰণেই ব্যক্ত কৰিব লগাত পৰিছোঁ। দেহ নশ্বৰ, আত্মা অবিনশ্বৰ।
কৰ্মফল আৰু বাঞ্ছা অনুসৰি আত্মাই ভিন্ন ভিন্ন সময়ত ভিন্ন ভিন্ন দেহ প্ৰাপ্ত হ'ব লগা হয়। প্ৰভু, মইতো এনে বাঞ্ছা কৰা নাছিলো যে পৃথিৱীত। উতলা নহ'বা দেৱী, লোকৰ বাঞ্ছা পূৰ্ণ কৰাটো তোমাৰ কৰ্তব্য। অনন্তই চিৰদিন মোক সেৱা কৰি আহিছে। তেতা যুগত লক্ষ্মণ ৰূপে অৱতৰি ভাতৃত্বৰ যি আদৰ্শ জগতক দেখুৱালে, সি চিৰদিন পৃথিৱীৰ ইতিহাসত সোণালী আখৰেৰে অংকিত হৈ আহিব। এইবাৰ মোৰ অগ্ৰজৰূপে দৈৱকীৰ গৰ্ভস্থিতি হ'ব। কিন্তু তুমি মায়াৰ প্ৰভাৱেৰে সেই ভূণ হৰণ কৰি গোকুলৰ ৰোহিণী দেৱীৰ গৰ্ভ স্থাপন কৰিব লাগিব। দৈৱকীৰ গৰ্ভজাত সপ্তম সন্তান যেনে তেনে ৰক্ষা কৰিবই লাগিব। ৰোহিণী দেৱীৰ গৰ্ভত কিয় প্ৰভু? ইয়াৰো বিশেষ তাৎপৰ্য আছে। দৈৱকীৰ গৰ্ভাচিত পুত্ৰ, সেইকাৰণে ৰোহিণী দেৱীৰ গৰ্ভ স্থাপন কৰিব লাগে। ময়ো দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিম। ঠিক সেই মুহূৰ্ততে তুমিও নন্দৰ গৃহত জন্মগ্ৰহণ কৰিবা। বসুদেৱে মোক লৈ গৈ যশোদাৰ কোলাত দি তোমাক লৈ আহিব আৰু দৈৱকীৰ কোলাত তুলি দিব। তাৰ পিছৰ কৰ্তব্য তুমি নিজেই কৰিবা। ভাল প্ৰভু। খচিত দিয়া দৰখন কান্দিছে ধৰিত্ৰী, কান্দে নৰ নাৰী, আকুলৰ মাজে প্ৰভু দিয়া দৰখন। নাৰায়ণ মন্দিৰে মন্দিৰে তোমাৰ পূজা আজি, কৌতি কণ্ঠ তাকুলৰ আবাহন। ওহে চিৰ সুন্দৰ, হে চিৰ জাগ্ৰত, শ্ৰীকৃষ্ণ মুৰাৰী দিয়া দৰখন। নাৰায়ণ ওহে চিৰ সুন্দৰ, হে চিৰ জাগ্ৰত, ওহে চিৰ সুন্দৰ, হে চিৰ জাগ্ৰত, শ্ৰীকৃষ্ণ মুৰাৰী দিয়া দৰখন। নাৰায়ণ নাৰায়ণ নাৰায়ণ। উপযুক্ত সময়তে পালাহি নাৰদ। যোগমায়াৰ দ্বাৰা বহুতো কাম সমাধা হৈ যাব। মহাভাৰতৰ এই সূচনা, বাকী কাম তোমাৰ দ্বাৰা হ'ব লাগিব। মনত ৰাখিবা, মই যন্ত্ৰী আৰু তুমি যন্ত্ৰ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। একো বুজিব নোৱাৰিলোঁ প্ৰভু, তথাপি হে দয়াময়, মই যন্ত্ৰই সঁচা। তোমাৰ ইচ্ছাই মোৰ ইচ্ছা। তোমাৰ ইংগিতত মই বিশ্ব ব্ৰহ্মাণ্ড বিচৰণ কৰোঁ। মোক এবাৰ বুজাই কোৱাচোন দয়াময়।
এইমাত্ৰ সংবাদ পালোঁ পৃথিৱীত পুনৰ ধৰ্মৰ বিপৰ্যয় ঘটি উঠিছে। তাৰ কাৰণে তুমি নিজেও এবাৰ পৃথিৱীলৈ যাব লাগিব। নাৰায়ণ নাৰায়ণ, মই কিয় প্ৰভু? শংখ চক্ৰ ধাৰণ বিষ্ণু শ্যামলা পীত বর্ষসমহ কৌস্তুভোদ্ভাসিত রসিকং বনমালা বিভূষিত। মইতো যাব লাগিবই। তাৰ বাহিৰেও ইন্দ্ৰাদিৰ ৩৩ কোটি দেৱতাই নিজ নিজ অংশে ভাৰতত জন্মগ্ৰহণ কৰি মোৰ সহায় হ'ব লাগিব। সকলো কাৰ্যকে অতি নিখুঁতভাৱে পৰিচালনা কৰিব লাগিব তুমি। সেই কূটনীতিটো তুমি মোৰে সমকক্ষ। নাৰায়ণ নাৰায়ণ নাৰায়ণ, সেয়া মাত্ৰ প্ৰভুৰ আশীৰ্বাদ। প্ৰভুৰ আশীৰ্বাদ হ'লে ইন্দ্ৰাদি দেৱতাসকলক অতি সহজেই প্ৰভুৰ কাৰ্যত ব্ৰতী কৰাব পাৰিম বুলি এই নাৰদৰ বিশ্বাস। শুনি সন্তোষ পালোঁ। এতিয়া মই এবাৰ সৰগৰীক এই বিষয়ে পৰামৰ্শ কৰিবলৈ মাতিছোঁ। এইবাৰ পৃথিৱীত ৰাজনীতি ধৰ্মনীতি প্ৰতিষ্ঠা কৰোঁতে এনে কূটনীতিৰ আৱশ্যক হ'ব যে এই ভোলানাথৰ নিচিনা সৰল লোকেও মোক সম্পূৰ্ণ বিপৰীত ভাৱ কৰিব। সেইবাবে তেওঁলোক উভয়কে মোৰ উদ্দেশ্য বুজাই দিয়াটো উচিত হ'ব। লীলাময়, তোমাৰ অনন্ত লীলা, তোমাৰ অনেক লীলা দেখিছোঁ প্ৰভু। এইবাৰ ধৰা ধামতনো তুমি কেনে লীলা কৰা তাক চাই এই নাৰদৰ নয়ন সাৰ্থক কৰিম প্ৰভু। নাৰায়ণ নাৰায়ণ নাৰায়ণ। অনন্ত শয়ন তেজী নাৰায়ণ হোৱা অৱতাৰ ধৰায় অৱতাৰ। অনন্ত শয়ন তেজী নাৰায়ণ হোৱা অৱতাৰ ধৰায় অৱতাৰ। দুষ্ট কদমন কৰি জনাৰ্দন সন্ত কপাল কৰা সেইবাৰ। অনন্ত শয়ন তেজী